লোকেল মুরগি পানী আৰু কাপোৰ এখন লাগিব হাত মহে গ'লে কাপোৰ এখন লাগিব মাংস মোটামুটি এইখন কেৰাহীখন ডাঙৰ 1.5 কেজিমান মাংস হ'ব লোকেল মুৰ্গী আপোনাৰ ৰন্ধন প্ৰণালী কিন্তু এইটো ট্ৰেডিশ্যনেল ষ্টাইল পিঁয়াজ যে অলপ দেৰিকৈ দিলে কাৰণটো কি হ'ব? তেলত যিটো পিঁয়াজ দিছোঁ সেইটো মাংসটো দিয়াৰ আগত সেইটো মাংসটোৰ কাৰণে তেলটো পকাই দিলোঁ এইটো মাংসটোৰ কাৰণে গ্ৰেভি হ'ব ইয়াৰ পৰা আৰু ইয়াৰ পিছত মছলা দিয়া হ'বনে? মছলা দিয়া গৈছে এতিয়াতো দিয়া নহয় আৰু কিন্তু বেলেগ পেকেট মছলা একোৱেই নাই বেলেগ বাহিৰা মছলা একোৱেই নাই আদা নহৰু পিঁয়াজ জ্বলা কেঁচা জ্বলা অ'কে আৰু এইটো দিছোঁ প্ৰথম পাঁচফোৰণ এতিয়া আলু দিব আলু এতিয়া এই আলুটো সিজালৈকে মাংসটো মই ফ্ৰাই কৰিম আৰু তেতিয়াহ'লে মাংসটো মানে পানী নিদিয়াকৈ সিজাই ল'ব পানী নিদিয়াকৈ জুইত বনোৱাটো মজা বেলেগ আলুখিনি ঢাকিছোঁ মই দেখিলা জুইৰ যিটো ফ্লেভাৰ এটা আহে নহয় সেইটো বৰ ধুনীয়া এই কামটো চব বস্তুৱে স্মক বুলি কিয় কয় ধোঁৱাটো লাগে না স্মক চিকেন স্মক পৰ্ক হয় না এইটো গ্ৰেভি ওলাই গ'ল লাহে লাহে পৰা একো দেখা নাই